হাই হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে। মোৰ একদম চৰ্দি লাগি আছে মাতটো, সেইটো কাৰণে বেলেগ শুনিব পাৰে। চ' মই আজি ৰুমত আহিছোঁ, মানে ঘৰৰ পৰা কমপ্লিট এৰাউণ্ড 5 days। চ' মই ঘৰৰ পৰা কি কি আনিলোঁ আপোনালোকক দেখাই দিওঁ, চাওক। প্ৰথমে এই ফুলটো মই গিফ্ট পাইছিলোঁ। এই ফুলটো ইমান ধুনীয়া, মানে মই এইটো চিচাৰ বটলটোতে সোমাই থৈ দিছোঁ। মোৰ মানে বহুত মৰম লাগে ফুলটো, সেইটো কাৰণে মই লৈ আহিছোঁ ঘৰত। যিহেতু বেয়া হৈ যায় থৈ দিলে, সেইটোৰ কাৰণে মই লৈ আহিছোঁ ৰুমত সজাওঁ বুলি। ঘৰৰ পৰা আকৌ এয়া চচ আনিলোঁ, এইটো চিলি চচ এটাটো আৰু চয়া চচ। ঘৰত যিহেতু ইউজ ইমান নহয়ে, মই ইয়াত মেগী চেগি বনালে বা কেতিয়াবা চাওমিন টাওমিন বনাই খাওঁ, সেইটোৰ কাৰণে মই লৈ আহিছোঁ। কেমেৰা কোৱালিটিটো একদম বেয়া হৈছে, যিহেতু মই কেমেৰা দি ভিডিঅ'টো কৰিছোঁ। বেক কেমেৰা কৰিলে দেখা নাপাওঁ ন, মানে চিটি হৈ থাকে, সেইটো কাৰণে মই আজি কেমেৰা দিয়ে ভিডিঅ'টো বনালোঁ। ভালে লাগে। চাউল আনিছোঁ আৰু মই চাউলটো সোমাই কেনে যিহেতু থৈ দিছোঁ, এতিয়া নেদেখাওঁ বুলিয়ে ভাবিছোঁ। আৰু কাপোৰ আনিছোঁ, কাপোৰ কানি বহুত আনিছোঁ। নেক্সট এটা ভিডিঅ'ত মই দেখাম আপোনালোকক, মিনি ভ্লগত কাপোৰকেইটা কি কি কাপোৰ আনিলোঁ মই ধুনীয়াকৈ একদম পিন্ধি কেনে দেখাই দিম। এতিয়া ভেজিটেবলছ অলপ আনিছিলোঁ, এয়া বিলাহী আছে, বেঙেনা আছে, আলু আছে, আৰু ইয়াত চিলি আছে কেইটামান, আৰু তিয়ঁহ আছে। ইমানো মই আনিব পৰা নাই, যিহেতু মই ট্ৰলিটোতো নিছিলোঁ। ট্ৰলিত ইমানখিনি মানে নোসোমায়, কাপোৰে যিহেতু বহুত ভৰাই আনিছোঁ, আৰু ইয়াৰ পৰা যাওঁতেও মই লৈয়ে গৈছিলোঁ, সেইটোৰ কাৰণে মানে ট্ৰলিটোত চাউল ভৰাইছোঁ আৰু এইবোৰ ভৰাইছোঁ, সেইটোৰ কাৰণে ইমান এটা জেগা নহ'ল। মোক সৰহকৈ কিটচেন গাৰ্ডেন বহুত ডাঙৰ ঘৰত, বহুত মানে ডাঙৰ জেগা, বহুত মানে সৰহ কিটচেন গাৰ্ডেন কৰিছে এইবাৰ মায়ে। চ' মই সেইটোৰ কাৰণেও আনিব পৰা নাই, যিহেতু মোৰ ট্ৰলিটো সৰু। আকৌ এবাৰ গ'লে ভাবিছোঁ সৰহকৈ লৈ আহিম। আৰু আনিছোঁ মানে কিছুমান শুকান বস্তু, যেনেকুৱা চাবোন, বাচন মাজা চাবোন আৰু বুট আনিছোঁ। বাট মই সেইকেইটা এতিয়া ইউজুৱেলি দেখাব নোৱাৰিম, যিহেতু মই এতিয়া মোৰ ছাপ'জ 8:30 9টা বাজিবলৈ হ'ল। মই দিনৰ ভাগতে মানে চব চিজিল কৰি দিলোঁ, সেইটোৰ কাৰণে দেখাব নোৱাৰিম এতিয়া। মানে ভাতো খাই ল'লোঁ মই। মোৰ এতিয়া জাষ্ট 8টা বজাত এটা ভিডিঅ' এৰিছোঁ, সেই ভিডিঅ'টোত মিনি ব্লগটো, তাত মই কি খাইছোঁ মানে সেয়াও দেখাইছোঁ। ৰাতিৰ সাজত মই বিচনাটো মানে মাটিতে পাৰি লৈছোঁ, মাটিতে শুম, যিহেতু ইমান গৰম। এফালে বিচনাত মানে বহুত গৰম, আৰু ফেনটো যিহেতু এৰি থাকিলেও নাপায়গৈ, সেইটোৰ কাৰণে ফেনৰ একদম তলে তলে মই বিচনা পাৰি লৈছোঁ শুবলৈ কাৰণে। চ' মোৰ ৰুমত মানে মই যেতিয়া নাছিলোঁ, ৰুমত মই তেজপুৰ গৈছিলোঁ, তেতিয়া মোৰ ৰুমটো এনেকুৱা গণ্ডগোল হৈ আছে। মই সেইটোৰ কাৰণে ৰুমটো দেখিছেনে, একো চিজিলে কৰিব পৰা নাই। ইমান চাফা কৰি আছোঁ, চিজিল কৰি আছোঁ, নাই হোৱা। কিয়নো মই যেতিয়া ৰুমত নাছিলোঁ, তেতিয়া মানে নকওঁ আৰু, যেতিয়া মই ৰুমত নাছিলোঁ, তেতিয়া মানে বহুত কি ক'ম, তেল চুৰণি পোক আৰু নেগুনি তেনেকুৱা সোমাই কেনে মোৰ কিছুমান সামগ্ৰী, কিছুমান বস্তু বেয়া কৰি দিছিলে। সেয়েহে মই মানে এতিয়া সেইবোৰ উলিয়াই আছোঁ, উলিয়াব পৰা নাই, ইমান এটা চাফা হোৱা নাই। তথাপি মই 2-3 দিনৰ ভিতৰত চব ঠিক কৰি ল'ম, মোৰ এইখিনি গেৰেণ্টি আছে। মানে মই ইমানো এলেহুৱা নহয়, কৰি লওঁ আৰু মই নিজৰখিনি নিজে। আৰু শিৱসাগৰত যিহেতু এতিয়া বানপানী হৈ আছে, সেয়েহে মানে ইমান এটা ভাল লগা নাই ভিডিঅ' চিডিঅ' বনাবলৈ কাৰণে। তথাপিও মানে ভিডিঅ'টো বনাইছোঁ, আৰু যিহেতু ভিডিঅ'টো বনালে মনটো অলপ ভাল লাগে, সেইটোৰ কাৰণে সকলোৱে প্ৰে' কৰিব আৰু ডনেট কৰিব, যোনে যিমানকৈ পাৰে। যিহেতু মই ডনেট কৰিব পৰা নাই, তেনেকুৱা ফাইনেন্সিয়েল কণ্ডিশ্যনটো অলপ বেয়া হৈ আছে, সেইটোৰ কাৰণে আপোনালোকে সকলোৱে ডনেট কৰিব আৰু প্ৰে' কৰিব আছামৰ কাৰণে, যিহেতু খুব সোনকালে পানীবোৰ শুকাই যায়, আৰু খুব সোনকালে সকলোৱে মানে সুস্থ হৈ পৰে, যিবোৰ এতিয়া মানে অলপ বেমাৰত পৰি আছে সেইবোৰে। ডনেট কৰিব পৰা নাই, তথাপিওতো মনৰ পৰা ভগৱানৰ ওচৰত বিচাৰোঁ যে সকলোৱে সুখে শান্তিৰে থাকক বুলি। এইটো মোৰ মিনি লেম্প,
কাৰণৰ লগত কৰোঁ। এইটো মেলাত লৈছিলোঁ মই নগাঁৱত এটা হনুমান মেলা আহিছিলে, হনুমান মেলাৰ পৰা লৈছিলোঁ, 50 টকা লৈছে। চ' মই আপোনালোকক এতিয়া দেখাই আছোঁ এইটো জ্বলিলে মানে কেনেকুৱা ফ'কাছটো আহে, দেখিছেনে? ইমান মানে পূৰাকৈ আহি নাযায়, তথাপি মানে জাষ্ট ৰুমটো অলপ কভাৰ কৰে। এতিয়া বন্ধ কৰি দিলোঁ, এনেকুৱা মানে। চ' এইটো লেম্পটো মোৰ বহুত ফেভৰেট হয়। মই প্ৰায় লেম্পটো মানে ইউজ কৰোঁৱেই মানে। মোৰ প্লানকেইটা কি হৈ আছে দেখিছেনে? বহুত দিনৰ মূৰত। মই যিহেতু ইমান এইকেইদিন আল কৰিব পোৱা নাই, ৰুমত নাছিলোঁ, সেয়েহে তথাপিও মানে সিহঁতে নিজে নিজে বহুত ধুনীয়া হৈ আছে, একদম মানে মৰম লাগি যায়। চ' আজিলৈ আহিছোঁ, নেক্সট এটা ব্লগত আকৌ লগ পাম। কোনে কোনে মোৰ ভিডিঅ' চাই ভাল পোৱা কমেণ্ট এটা কৰি দিবচোন। আৰু মানে কোন এনেকুৱা আছা যি ভিডিঅ' বনাব বিচাৰে মোৰ নিচিনা, বহুত ভিডিঅ' বনাই ভাল পায় কিন্তু লাজৰ কাৰণে ভিডিঅ' বনাব নোৱাৰি। বাই বাই, জনাব দেই সকলোৱে।